নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ পেলাই চেষ্টা কৰিছোঁ। ডিজিপিক সাক্ষাৎ কৰিবলৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাক সংগ দিছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে কেইবাগৰাকীও নেতৃত্বই আৰু ইতিমধ্যে কেইবাগৰাকীও কংগ্ৰেছৰ নেতাই ইতিমধ্যে পদযাত্ৰা আৰম্ভ কৰিছিল ৰাজীৱ ভৱনৰ পৰা ডিজিপি কাৰ্যালয়লৈ। তাৰ পিছতেই ডিজিপি কাৰ্যালয় পোৱাৰ প্ৰাক মুহূৰ্তত বৃহৎ আৰক্ষী বাহিনীয়ে আগুৰি ৰাখিছে ভূপেন বৰাসহ আটাইকেইগৰাকী কংগ্ৰেছ নেতাক আৰু ইতিমধ্যে আৰক্ষীৰ বাধাকো নেওচি আগুৱাই গৈছে ভূপেন বৰা। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে আৰক্ষীয়ে ৰাখিব পৰা নাই ভূপেন বৰাক। ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে এতিয়া ডিজিপিক সাক্ষাৎ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একমাত্ৰ গোচৰ দিবলৈ ইতিমধ্যে এনেদৰে ডিজিপিক সাক্ষাৎ কৰিবলৈ ভূপেন বৰা আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে ডিজিপি কাৰ্যালয়ৰ সন্মুখত। আৰক্ষীয়েও যেন এতিয়া ৰখাব পৰা নাই ভূপেন বৰাক। এই মুহূৰ্ত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ভূপেন বৰাই। সাংসদ প্ৰদ্যুৎ বৰদলৈকে ভিতৰ কৰি কেইবাগৰাকীও নেতৃত্বক লগত লৈ ডিজিপি কাৰ্যালয়লৈ যাত্ৰা ভূপেন বৰাৰ। আৰক্ষীৰ বাধাক নেওচি কাৰ্যালয়লৈ বুলি যাত্ৰা, আৰক্ষীয়েও ৰাখিব পৰা নাই ধৰি। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ভূপেন বৰাই। সাংসদ প্ৰদ্যুৎ বৰদলৈকে ভিতৰ কৰি কেইবাগৰাকীও নেতৃত্বক লগত লৈ ডিজিপি কাৰ্যালয়লৈ যাত্ৰা ভূপেন বৰাৰ। আৰক্ষীৰ বাধাক নেওচি কাৰ্যালয়লৈ বুলি যাত্ৰা, আৰক্ষীয়েও ৰাখিব পৰা নাই ধৰি। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ভূপেন বৰাই। সাংসদ প্ৰদ্যুৎ বৰদলৈকে ভিতৰ কৰি কেইবাগৰাকীও নেতৃত্বক লগত লৈ ডিজিপি কাৰ্যালয়লৈ যাত্ৰা ভূপেন বৰাৰ। আৰক্ষীৰ বাধাক নেওচি কাৰ্যালয়লৈ বুলি যাত্ৰা, আৰক্ষীয়েও ৰাখিব পৰা নাই ধৰি। এই মুহূৰ্তৰ সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। আৰক্ষীয়েও ধৰি ৰাখিব পৰা নাই ভূপেন বৰাক। ডিজিপি কাৰ্যালয়লৈ ইতিমধ্যে পদযাত্ৰা কৰিছে ভূপেন বৰাই। কেইবাগৰাকীও নেতাক লগত লৈ ভূপেন বৰাই পদযাত্ৰা কৰিছে কংগ্ৰেছ ভৱনৰ পৰা ডিজিপি কাৰ্যালয়লৈ। ডিজিপি কাৰ্যালয় পোৱাৰ প্ৰাক মুহূৰ্তত আৰক্ষীয়ে বৃহৎ বাহিনীয়ে আগুৰি ৰাখিবলৈ সক্ষম হোৱা নাই ভূপেন বৰাৰ লগতে কেইবাগৰাকীও নেতাক। এই মুহূৰ্তত মই পোনে সেই দৃশ্যাংশ আমাৰ হাতত আছে, মই পোনে সেই দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকক তেওঁ ঘৰে ঘৰে গৈ পুলিচ লগাই দাদাগিৰি কৰি ধমকি দি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবৰ কাৰণে বাধ্য কৰিছে। অসমৰ জনসাধাৰণৰ মুখামুখি হ'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ সাহস নাই। অসমৰ থানাই থানাই তীব্ৰ প্ৰতিবাদ হ'ব। অচিৰ যিমান দাদাগিৰি আছে, পুলিচ যদি বিজেপিৰ স্বৈৰাচাৰী তন্ত্ৰক সমৰ্থন কৰে অসমৰ ৰাইজে ইয়াৰ বিচাৰ কৰিব। কালি গোটেই ৰাতি মই শুব পৰা নাই। ঢেকীয়াজুলিত বিজেপিৰ নেতাই টকা দি প্ৰাৰ্থী উদ্ধাৰ কৰাব বিচাৰে, লগত পুলিচ যায়, মহিলা প্ৰাৰ্থীৰ গিৰিয়েকবিলাকক গ্ৰেপ্তাৰ কৰিছে। চাৰিওফালে বিভিন্ন এলেকাত প্ৰাৰ্থীবিলাকক ভাবুকি দি পেলাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবৰ কাৰণে ধমকি দিছে। এফালে ধমকি, এফালে পইচা। ইলেকশ্যন কংগ্ৰেছে বিজেপিৰ লগত খেলিব নে পুলিচৰ লগত খেলিব? পুলিচৰ খাকী পোছাকত AP লগাই আছাম পুলিচ লিখা আছে, বিজেপি লিখি লওক। ডিজিপিয়ে এই কথাৰ উত্তৰ দিব লাগিব। ডিজিপিৰ এই কথাৰ উত্তৰ দিব লাগিব। অসমৰ গণতন্ত্ৰ আৰু সংবিধান, আমাৰ দেশৰ গণতন্ত্ৰ সংবিধানৰ কাৰণে আমি ইলেকশ্যন খেলিছোঁ, ৰাইজৰ আদালতত আমি উঠিবৰ কাৰণে আগবাঢ়িছোঁ। বিজেপিয়ে কিয় গণতন্ত্ৰক ভৰিৰে মোহাৰিব বিচাৰিছে? অসম পুলিচ বিজেপিৰ চাকৰ নেকি? অসম পুলিচৰ দৰমহা বিজেপিয়ে দিয়ে নেকি? অসম পুলিচৰ দৰমহা অসমৰ মানুহে দিয়ে নে বিজেপিয়ে দিয়ে? ইয়াৰ প্ৰত্যুত্তৰ ডিজিপিয়ে আমাক আজি দিব লাগিব। যেতিয়ালৈকে প্ৰত্যুত্তৰ নাপাম এই আন্দোলন চলি থাকিব। আপোনালোকে বাহুবল দেখুৱাব পাৰিব, আপোনালোকে আমাক বন্দী কৰিব পাৰিব। আমাৰ যি গণতান্ত্ৰিক সত্তা আছে, আমাৰ যি সাহস, আমাৰ যি নৈতিক সাহস, এই আপোনালোকে বন্দী কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ হৈছে আতিশয্য। ৰাতি ৰাতি আমাৰ মানুহবিলাকৰ ঘৰ ঘেৰাও কৰে। আজি ৰাতিপুৱা আমাৰ বৰহমপুৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ ৰঞ্জিত বৰাৰ ঘৰলৈ 3খন থানাৰ পৰা প্ৰায় 100ৰ ওচৰা-ওচৰি 80জনমান বুলি কৈছে মোক। 80জন পুলিচ বাহিনী গৈছে 3খন থানাৰ পৰা, চামগুৰি, নগাঁও সদৰ আৰু কামপুৰ। আৰু সেই একেজন কামপুৰৰ অচি সুৰজিৎ দত্ত তেওঁক লৈ আহিছে
আৰু একদম যেন একেবাৰে ট্ৰেইন এজন পোহনীয়া মানে চেইনত থকা এটা পোহনীয়া জানুৱাৰ চবকে ভয় খুৱাইছে, ৰিভলভাৰ উলিয়াই ভয় খুৱাইছে, আমাৰ মানুহবিলাকক হেঁচা দিছে, কাৰোবাৰ হতুৱাই ফলছ এফআইআৰ কৰিছে। এনেই আমি কোৱা নাই নহয়, চাৰিওফালে তেওঁ প্ৰতিপন্ন কৰিব খুজিছে যে বিজেপি একেবাৰে মানে গোটেই অসমৰ মানুহে বিজেপিকে ধৰে, বিজেপিৰ ওপৰতে আশা ৰাখিছে। তেতিয়াহ'লে কংগ্ৰেছক কিয় কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকক কিডনেপ কৰিছে, কিয় কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকক ভয় খুৱাইছে, কিয় মানসিক হেঁচা দিছে, কিয় ভুৱা এফআইআৰ দিয়াই পেলাই আমাৰ মানুহবিলাকক কাৰোবাৰ ডকাইতিৰ কেছ, কাৰোবাৰ মাটিৰ দালাল, কাৰোবাৰ কিবা, কাৰোবাৰ এনেকুৱা ধমকি দিছে। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।